শিক্ষা বিভাগৰ লগত জড়িত এখন এই বৃহৎ নটিফিকেশ্যন আমি ইয়াতে দেখিবলৈ পাইছোঁ। এই নটিফিকেশ্যনখন আহিছে আপোনাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰত চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনাখন প্ৰত্যেকখন স্কুলে সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব। যিটো ইয়াতে কাৰ্যৱলী ইয়াতে দিছে, আমি গোটেইখিনি কথা ইয়াতে চাম কি দিছে। এই নটিফিকেশ্যন আহিছিলে 12 ডিচেম্বৰ 2025 তাৰিখত নিউ দিল্লী আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন লিটাৰেচি। ক'ত পঠিয়াই দিছে আপোনালোকে চাওক। টু SCS প্ৰিন্সিপাল ছেক্ৰেটাৰী স্কুল এডুকেশ্যন অফ অল ষ্টেটছ UTs, প্ৰত্যেকখন ৰাজ্যলৈকে আৰু প্ৰত্যেকখন ইউনিয়ন টেৰিটৰীলৈকে পঠিয়াই দিয়া হৈছে। নম্বৰ 2 ষ্টেট প্ৰজেক্ট ডিৰেক্টৰ সমগ্ৰ শিক্ষা, কমিশনাৰ KVS, চেয়াৰমেন CBSE, কমিশনাৰ NVS। নম্বৰ 6 ষ্টেট নোডেল অফিচাৰ্ছ অফ অল ডিষ্ট্ৰিক্ট ফৰ স্কুল ইনোভেশ্যন এক্টিভিটিছ। তো ইয়াতে যি এক্টিভিটিছ কৰিব লাগিব বা যি সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব প্ৰত্যেকখন স্কুলে, সেই ক্ষেত্ৰত ভাৰত চৰকাৰৰ নিৰ্দেশনাৱলী ইয়াতে আহিছে। আৰু এই নিৰ্দেশনাখন অকল এখন ষ্টেটৰ কাৰণে নহয়, ভাৰতৰ প্ৰত্যেকখন ৰাজ্যলৈকে আৰু প্ৰত্যেকখন ইউনিয়ন টেৰিটৰীলৈকে পঠিয়াই দিয়া হৈছে। আপোনালোকে দেখিলে ইয়াতে ছাবজেক্টটো আপোনালোকে ইয়াতে চাওক। ছাবজেক্ট এক্সটেনশ্যন অফ দ্য ডেডলাইন ফৰ দ্য স্কুল ইনোভেশ্যন মাৰাথন 2025 ৰিগাৰ্ডিং। ইয়াতে যি আপোনাৰ চিম বুলি কোৱা হয় অৰ্থাৎ স্কুল ইনোভেশ্যন মাৰাথন, সেই স্কুল ইনোভেশ্যন মাৰাথন ডেডলাইন যিটো আগত আছিলে সেইটো এক্সটেনশ্যন কৰা হৈছে। আৰু কি ইয়াতে নতুন ডেট ইয়াতে লিখা হৈছে বা কি কথা ইয়াতে লিখিছে, যিখন চিঠি আছে, গোটেইখিনি কথা আমি চাম। আৰু আপোনালোকে কমপ্লিট ভিডিঅ'টো চাব, তেতিয়াহ'লে গোটেইখিনি কথা বুজিবলৈ সক্ষম হ'ব। আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। আহক আমি খবৰখিনি চাবলৈ চেষ্টা কৰোঁ। ইয়াতে যিখিনি ইংৰাজী আছে আমি ইংলিছখিনি পঢ়িবলৈ চেষ্টা নকৰিম, কাৰণ বহুত দীঘল হৈ যাব। আমি ইয়াৰে অসমীয়া মিনিংখিনি বা অসমীয়া ইণ্টাৰপ্ৰিটেশ্যনখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আমি বিষয়টো চাবলৈ চেষ্টা কৰিছোঁ। বিষয়টো ইয়াতে লিখিছে বিদ্যালয় উদ্ভাৱন মাৰাথন 2025ৰ সময়সীমা বঢ়োৱা সন্দৰ্ভত। ইয়াতে লিখিছে চিঠিখনত, এই পত্ৰখন আগতে জাৰি কৰা DO পত্ৰ নম্বৰ 10-2023-IS-15 (পাৰ্ট 1) ATL তাৰিখ 28 জুলাই 2025 চৰ প্ৰসংগত, য'ত বিদ্যালয় উদ্ভাৱন মাৰাথন SIM 2025ৰ সূচনা সন্দৰ্ভত অৱগত কৰা হৈছিল আৰু সকলো বিদ্যালয়ৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ৰাজ্য কেন্দ্ৰশাসিত অঞ্চলসমূহক অনুৰোধ জনোৱা হৈছিল। আপোনাক অৱগত কৰোৱা হৈছে, এই বছৰৰ বিদ্যালয় উদ্ভাৱন মাৰাথন 2025 23 ছেপ্টেম্বৰ 2025 তাৰিখে সূচিত বিকশিত ভাৰত বিল্ডাথন VBBৰ 2025ৰ সৈতে একেলগে আয়োজন কৰা হৈছে। দুয়োটা উদ্ভাৱন কাৰ্যসূচীত একে সময়মতে অংশগ্ৰহণৰ বাবে VBBৰ পঞ্জীয়ন আৰু দাখিল প্ৰক্ৰিয়াক সহায় কৰিবলৈ SIM প্লেটফৰ্ম অস্থায়ীভাৱে পুনৰ নিৰ্দেশিত কৰা হৈছিল। ফলস্বৰূপে SIM পৰ্টেল 8 নৱেম্বৰৰ পৰা 30 নৱেম্বৰ 2025লৈকে অকাৰ্যকৰী হৈ আছিল, যাৰ ফলত বিদ্যালয়সমূহে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত SIM দাখিল প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নাছিল। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিদ্যালয়সমূহ তথা ৰাজ্য চৰকাৰসমূহৰ পৰা লাভ কৰা একাধিক অনুৰোধৰ ভিত্তিত বিদ্যালয় উদ্ভাৱন মাৰাথন 2025ৰ দাখিলৰ শেষ তাৰিখ 30 ডিচেম্বৰ 2025লৈকে বঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। বিদ্যালয়সমূহে এতিয়া তেওঁলোকৰ চিম প্ৰৱেশসমূহ বিদ্যালয় উদ্ভাৱন পৰিষদ SIC পৰ্টেলত দাখিল কৰিব পাৰিব। ইয়াতে পৰ্টেলটো ইয়াতে দিছে https://sic.mic.gov.in/। এই তথ্যখিনি সকলো বিদ্যালয়, জিলা বিষয়াসকল, SIM নোডেল বিষয়া আৰু অন্যান্য সংশ্লিষ্ট অংশীদাৰলৈ ব্যাপকভাৱে প্ৰচাৰ কৰাৰ বাবে আপোনালোকক বিনম্ৰ অনুৰোধ জনোৱা হৈছে, যাতে সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত হয় আৰু দাখিলৰ বাবে পৰ্যাপ্ত সময় লাভ কৰা যায়। যিকেইখন বিদ্যালয়ে ইতিমধ্যে বিদ্যালয় উদ্ভাৱন মাৰাথন পৰ্টেলত প্ৰৱেশ দাখিল কৰিছে, তেওঁলোকে পুনৰ দাখিল কৰাৰ প্ৰয়োজন নাই।
বিদ্যালয়সমূহত উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলাত আপোনালোকৰ অবিৰত সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হৈছে। তো দেখিলে আপোনালোকে এখনি নটিফিকেশ্যন আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ।